स्वामी विवेकानंद की, महाराज शिवाजी की, वीर बिरसा मुंडा की, झांसी रानी की, कनकलता की, जय श्री राम, जय हनुमान जी की, वंदे वंदे जय हो, भारत माता की, बोलो बोलो भारत माता की, बोलो बोलो भारत माता की, विधाता की मुकुट समाई मगिर भर सोहे, चरण को रत्ना कर धोए, देवता कण कण में छाए, वेद के छंद ज्ञान के कण करे आनंद, सत्य श्यामल रस जननी की, जगत के भाग्य विधाता की, आरती भारत माता की, जगत के भाग्य विधाता की, पाकर भिक्षा मांगे युग जन खातिर ठोकर आजादी का सपन दिखाकर पाखंडी करती है रात, आजादी का सपन दिखाकर पाखंडी करते हैं रात, भ्रष्ट व्यवस्था ने भी अपना दानव यहाँ डेरा है, भ्रष्ट व्यवस्था ने अपना दानव यहाँ डेरा है, चलो जलाए वहाँ जहाँ भी अंधेरा। হে ভাৰত, আনক অনুসৰণ কৰি আনৰ কথাৰ প্ৰতিধ্বনি তুলি বা আনৰ অধীন হৈ থাকি সভ্যতাৰ চৰম লক্ষ্যত উপনীত হ'ব পাৰিবা জানো? বীৰ ভোগ্য বসুন্ধৰা কাপুৰুষৰ বাবে নহয়, সেই ভাৰত পাহৰি নাযাবা যে তোমালোকে নাৰী জাতিৰ আদৰ্শ সীতা সাবিত্ৰী দময়ন্তী তোমালোকৰ উপস্য দেৱতা সৰ্বত্যাগী উমানাথ শংকৰ। নমস্কাৰ, ৱেলকাম টু আৱাৰ চেনেল। আৰু আজি আপোনালোকক দেখাব বিচাৰিছোঁ এইখন চাহ বাগিচাত, এইখন আপোনালোকে দেখিছে আজি সমৰ্থ ভাৰত পৰ্ব আৰু ভাৰত মাতা পূজনৰ আয়োজন কৰা হৈছে ইয়াতে। তো আপোনালোকে চাবলৈ পাব ইয়াতে কেনেধৰণৰ ব্যৱস্থা কৰিছে, আপোনালোকক দেখাব বিচাৰিছোঁ। ইয়াতে দেখিব পাইছে আপোনাৰ ভাৰতৰ মেপ ইয়াত বনোৱা হৈছে আৰু আমাৰ যি ভাৰতৰ যি চাৰি সীমা, তাৰ চাৰি সীমাত চাকি প্ৰজ্বলন কৰা হৈছে। চাৰি সীমা মানে চাকি জ্বলাই একদম উজ্জ্বল কৰিবলৈ চেষ্টা কৰা হৈছে ইয়াতে। আৰু আমাৰ বিবেকানন্দ কেন্দ্ৰৰ ফালৰ পৰা যি প্ৰকল্প আনন্দালয়ৰ কাৰ্যকৰ্তাসকল আৰু তাৰে ষ্টুডেণ্টসকল সকলোৱে আহি ইয়াত উপস্থিত হৈছে। ধুনীয়াকৈ আজিৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি ধুনীয়াকৈ আজিৰ কাৰ্যসূচী সম্পন্ন কৰিলে আৰু ওচৰৰ স্থানীয় লোকসকলেও আহি ইয়াত সহযোগ কৰিলে। আৰু আপোনালোকে দেখিব পাইছে কিমান কণ কণ মইনাসকল আজি ইয়াত আহি উপস্থিত হৈছে আৰু স্বামীজীৰ যি বাণী তাৰ পৰা এওঁলোক বহুত উৎসাহিত হৈ আজি সৎ পথে আগুৱাই গৈছে। তো আমি আহক। জয় ভাৰত মাতা কি জয়, জয় অসম, জয় জয় অসম, জয়। তো আহক আমি উপস্থিত ৰাইজৰ পৰা আজিৰ এই কাৰ্যসূচীৰ ওপৰত অকণমান মনোমত লৈ লওঁ। ৰখাই দিয়া বলক, আহক আমাৰ ওচৰত দাদা কেইজনমান আছে, তেওঁলোকক সুধো আজিৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেখেতে কেনেকৈ অনুভৱ কৰিছে। ভাল লাগিছে আজিৰ কাৰ্যসূচী, আমাক বহুত ধন্যবাদ দিছোঁ আমাৰ আচাৰ্যসকলক। আৰু আজি আমাৰ গৰিয়াজানবাসী ৰাইজৰ যি ইয়াত কাৰ্যসূচী পালন কৰিলে বহুতে ধুনীয়া লাগিলে। ইয়াকে কৈ মই আজি মোৰ সময় বক্তব্য সামৰিছোঁ। ধন্যবাদ, বহুত বহুত ধন্যবাদ। আহক আৰু কেইজনমান দাদাসকল আছে, তেওঁলোকেনো আজিৰ কাৰ্যসূচীৰ ওপৰত কি নিজৰ মতামত আগবঢ়াই অকণমান সুধো। আহক দাদা, আপোনাৰ নামটো? মোৰ নাম বিশ্বজিৎ নাথী। তো আজি যে আনন্দালয়ৰ ফালৰ পৰা এই ভিতৰুৱা গাঁও এখনত আহি এনে এখন কাৰ্যসূচী সম্পন্ন কৰা হ'ল আৰু আনন্দালয়ৰ ফালৰ পৰা যে এনেকুৱা ভিতৰুৱা গাঁৱৰ ল'ৰা ছোৱালী ইমান
এক আধ্যাত্মিক শিক্ষা আৰু বিভিন্ন ধৰণৰ শিক্ষা ইয়াতে প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। আপুনি ইয়াৰ ওপৰত কি ক'ব বিচাৰে? সুন্দৰ পদক্ষেপ। প্ৰথমতে মই আপোনাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আজি গোলাঘাট জিলা গুৰিজান চাহ বাগিচাৰ যে বিবেকানন্দ কন্যাকুমাৰী আনন্দ প্ৰকল্প গোলাঘাট শাখা উদ্যোগত আৰু গীতা পঠনৰ প্ৰতিযোগিতাত আজি ইয়াত আমাৰ অনুষ্ঠিত কৰা হৈছে। তেখেত উক্ত অনুষ্ঠান আপোনালোকৰ যি উপস্থিতি আমি আদৰণি সন্মান জনাইছোঁ। আৰু লগতে আমি এই বিশালী পদক্ষেপক আমি সকলোৱে আমি সমিতি বিষয়ববীয়ালোক আমি সকলোৱে আমি ইয়াৰ পৰা মেছেজ এটা গৈছে, আমাৰ সুন্দৰ হৈ গৈছে, যি দীপ জ্বলাই ভাৰত কি মাতাকে যি ধৰণৰ একটা মেছেজ আছে। আৰু হয়, আৰু বাগিচা অঞ্চলৰ চুকে কোণে থকা প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে শিক্ষাৰ দিশত আগবাঢ়িব, প্ৰত্যেকটা ঘৰতে শিক্ষাৰ দিশ আগবাঢ়ি যাব লাগে। আৰু এই যি পদক্ষেপ আছে বিবেকানন্দ কেন্দ্ৰৰ যি পদক্ষেপ মই তেখেতক এই কেন্দ্ৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিনত যাতে আমি এখেতকৰ লগত আমি সহযোগ কৰিম। আৰু হয়, প্ৰত্যেকটা বাগিচাত শিক্ষাৰ ধাৰাটো যিধৰণৰ আছিলে যে কমি গৈছে, আৰু শিক্ষাৰ ধাৰা আগবঢ়াই যাব, এটা আমাৰ এই লক্ষ্যত আমি আগবঢ়াই যাব লাগে। আৰু প্ৰাথমিক শিক্ষাৰ পৰা আছে আমাৰ গুণগত শিক্ষা আছে, সংস্কাৰক লৈ পেলাই আছে, যিকেইটা আমি আজি এই সভাত আমি দেখা পালোঁ বা শুনিলোঁ, বহুত আমি সন্তুষ্ট হৈছোঁ। আৰু সৰ্বপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। বহুত বহুত ধন্যবাদ। আমি এইখিনিতে অকণমান সকলোকে মনত পেলাই দিব বিচাৰিছোঁ যে প্ৰত্যেক দেশৰ বিশেষ এটা উদ্দেশ্য থাকে আৰু এটা কাৰেক্টাৰ থাকে। তেনেকৈ আমাৰ ভাৰতবৰ্ষৰ বিশেষ কাৰেক্টাৰ আছে ইয়াৰ আধ্যাত্মিকতা। ভাৰতে যদি গোটেই বিশ্বলৈ বিলাই দিব পৰা কিবা এটা বস্তু, ইম্পৰ্টেণ্ট বস্তু আছে, সেইটো হৈছে আমাৰ ভাৰতৰ আধ্যাত্মিকতা। সেইকাৰণে স্বামী বিবেকানন্দই কৈছে, ভাৰতে পুনৰ ঘূৰাই যদি জগতগুৰু স্থানলৈ আমি লৈ যাব বিচাৰোঁ, তেতিয়া আমাৰ আধ্যাত্মিকতাক আমি জোৰ দিব লাগিব। গোটেই পৃথিৱীয়ে আপোনাৰ সন্দেহ কি ভাবে সেইটো তেওঁলোকক ভাবিবলৈ দিয়ক। আপুনি আপোনাৰ লক্ষ্যবোৰত দৃঢ় থাকক। পৃথিৱী এদিন আপোনাৰ ভৰিত পৰিব। এতিয়াও ডাঙৰ পৰিকল্পনা নকৰিব, লাহে লাহে আৰম্ভ কৰক। তাৰ পিছত লাহে লাহে ইয়াক প্ৰসাৰিত কৰক। উঠা আৰু তেতিয়ালৈকে বিশ্ৰাম নলবা যেতিয়ালৈকে তুমি সফল নোহোৱা।